প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সিদ্ধান্ত আমি সকলোৱে দুৰ্ভাগ্যজনক হিচাপে গ্ৰহণ কৰিছোঁ। তেখেতৰ সিদ্ধান্ত তেখেতৰ ব্যক্তিগত সিদ্ধান্ত। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে তেওঁক লোকসভা টিকেট প্ৰদান কৰিলে আৰু বৰ্তমান বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে তেখেতৰ পৰিয়ালৰ এজন সদস্যক টিকেট প্ৰদান কৰিলে। তথাপিও তেওঁ ব্যক্তিগত কাৰণৰ বাবে ক্ষোভিত। কিন্তু আহা বিধানসভা নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। এই নিৰ্বাচন অসমৰ ভৱিষ্যত নিৰ্ধাৰিত কৰিব। এই নিৰ্বাচনৰ মূল বিষয় হৈছে যে অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ নিবিচাৰে। এতিয়া যদি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে চাবলৈ বিচাৰে, সেয়া হ'ল তেখেতৰ ব্যক্তিগত সিদ্ধান্ত। কিন্তু মূল অসমীয়া সমাজ, বিভিন্ন জনগোষ্ঠী, জনজাতি, নৱপ্ৰজন্ম, মহিলাসকল, শ্ৰমিকসকল সকলোৱে বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ৰেহাই। আৰু আমি বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ জনসাধাৰণ মূল যে তেওঁলোকৰ দাবী, সেই দাবীৰ লগত সমৰ্থন জনাই আমি নিজৰ দলৰ কামখিনি আগুৱাই লৈ যামগৈ। আজি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক হ'ব। যোৱাকালি মই আমাৰ ফালৰ পৰা যিখিনি পৰামৰ্শ দিব লাগিছিল দি আহিলোঁ। হ'ব পাৰে আজি ৰাতি ভাগত আপোনালোকে আমাৰ কংগ্ৰেছ দলৰ তৃতীয় প্ৰাৰ্থী তালিকা দেখা পাব। মই এই ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ কিছু কথা আছে। নিশ্চয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব কেতিয়াও ভবা নাছিল। প্ৰত্যেকৰ প্ৰতি মোৰ সহানুভূতি আছে, সমৰ্থন আছে, নৈতিক সমৰ্থন আছে। মই প্ৰত্যেকৰ ওপৰত কি সিদ্ধান্ত সি ল'বলৈ বিচাৰে, মই পৰৱৰ্তী সময়ত মই দলৰ হৈ তেখেতৰ লগত কথাখিনি পাতিম আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতো এখন চিট, মাৰ্ঘেৰিটা চিটৰ লৈ তেওঁলোকৰ আজি বৈঠকত কি আলোচনা হয় মই অৱগত হ'বলৈ চেষ্টা কৰিম। সকলোৱে দেখিছিলে যে আমি যোৱাকালি তেখেতৰ ঘৰলৈ গৈছিলোঁ, নিশ্চয় আমি কথা পাতিলোঁ। কিন্তু পুনৰবাৰ এই নিৰ্বাচন এটা বিশেষ নিৰ্বাচন। এই নিৰ্বাচন কোনো দলৰ নিৰ্বাচন নহয়। এই নিৰ্বাচন কোনো ব্যক্তিৰ ব্যক্তিগত চিন্তাৰ সম্পৰ্কত এই নিৰ্বাচন আয়োজন কৰা নাই। এই নিৰ্বাচন অসমৰ ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত, য'ত তেওঁলোকে একত্ৰিত হৈ অসমখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভ্ৰষ্টাচাৰ, কেলেংকাৰী, ভয় আৰু ভাবুকি ৰাজনীতিৰ পৰা মুক্ত কৰাবলৈ বিচাৰে। মই যিমান অসমৰ মানুহৰ মাজত সোমাইছোঁ, সেয়াই কথা মই অসমৰ ৰাইজৰ পৰা গম পাইছোঁ। আৰু অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভয় আৰু ভাবুকি আৰু তেওঁলোকৰ নিম্ন স্তৰৰ ৰাজনীতিৰ পৰা মুক্তি দিয়াবলৈ জান প্ৰাণ লগাম। পুনৰবাৰ কৈছোঁ, এই নিৰ্বাচন কোনো দলৰ নিৰ্বাচন নহয়। এই নিৰ্বাচনত জনগোষ্ঠী 6 জনগোষ্ঠীয়ে বিচাৰিছে যে জনজাতিকৰণ বিৰোধিতা কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিৰোধ কৰা। এই নিৰ্বাচনত আমাৰ বাগানৰ শ্ৰমিকসকলে বিচাৰে কি যিজনে মাত্ৰ নিজৰ পৰিয়ালৰ নামত বাগান ল'লে, তেওঁ থাকিলে কেতিয়াও বাগানৰ উদ্যোগৰ উন্নয়ন নহ'ব। তেওঁলোকে আজি
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰোধিতা কৰে। দুখীয়া মানুহে যিসকলে ভূমি পট্টা বিচাৰে তেওঁলোকে কৈছে যে ভূমি পট্টা তেওঁলোকে পোৱা নাই, তেওঁলোকৰ ৰেভিনিউ বাঢ়িছে, খাজনা বাঢ়িছে, আৰু এটা বিশেষ পৰিয়ালৰ ওচৰত 12,000 বিঘা মাটি তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত নামজাৰি হৈছে, তেওঁলোকে বিৰোধিতা কৰিছে। সেইকাৰণে এই নিৰ্বাচন নৱপ্ৰজন্ম বিচাৰে। এই নৱপ্ৰজন্ম যাৰ বাবে আজি জল জীৱন আঁচনি তেওঁলোকে ঠিকাদাৰ হ'বলৈ এটা সপোন দেখিছিল, আজি তেওঁলোকৰ সপোনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেঁচা পানী পেলাই থৈ গ'ল। আশা কৰ্মী, অংগনবাদী কৰ্মীসকল সেইসকলে আজি মুক্তি বিচাৰে। তো এই নিৰ্বাচন কোনো এজন ব্যক্তিৰ বাবে নহয়, এই নিৰ্বাচন হ'ল আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ, অসমৰ স্বাৰ্থত, আৰু অসমৰ স্বাৰ্থত আমি ৰাজনীতি প্ৰথম দিনৰ পৰা কৰি আহি আছো আৰু আজিলৈকে কৰি থাকিম, আজি বা ভৱিষ্যতলৈকে কৰি থাকিম।